কি সংমিশ্ৰণ আছে এবাৰ যদি আপুনি কৈ দিয়ে। সেইটো নকৰাৰ কাৰণেতো কালি মাৰপিট হ'ল, সেইটো বটলত ভৰাই নিদিলোঁ কাৰণেতো কালি মাৰিলে আমাক, সেইটো তেওঁলোকে উলিয়াই কপি কৰিব নোৱাৰিলে সেইকাৰণেতো মাৰিলে। তো কিয় ক'ম আপোনাক। নিশ্চয় আপুনি এটা কৈছে ঘৰুৱা উপায়ো অৱলম্বন কৰিব পাৰে। আমাৰ পূৰ্বৰ সম্প্ৰচাৰত আপুনি ক'লে যেতিয়া ঘৰৰ ভিতৰত তেলটোৰ বিষয়ে মই কৈছোঁ, তেলটোত কি কি আছে কৈছোঁ। পুদিনা তেল আছে, লং তেল আছে, গন্ধ শুঙিলে গম পাব কি কি তেল আছে, যিকোনো মানুহে গন্ধটো শুঙিলে গম পাব কি কি তেল আছে। পুদিনা তেল, লং তেল, কালজিৰা তেল, তেনেকৈ তাতে 8 তেল আছে। আগতে কৈছোঁ তেলটো মোৰ পৰা নিকিনে বনাই লওক, ঘৰত বনাই ল'লে 3000 টকা যাব, মোৰ পৰা ল'লে 200 টকা, মাত্ৰ 200 টকাতে হৈ যায়। ইফালে আদিবাসী তেল 3000 টকাত কিনি আছে। ৰঙা পেকেট দেখা পাইছে, এইটো পাউডাৰ হয়, চেম্পু, এইটো চিকাকাই ৰিঠা পাউডাৰ হয়, আমাৰ তাতে 50 টকা। অনলাইন এইমাত্ৰ চাওক আপুনি 499 টকা দেখুৱাব, অনলাইন বেলেগ কোম্পানীৰ। তো কাৰ কি আপত্তি আছে, 50 টকা ক'ত, 499 টকা ক'ত। গোৱালপাৰাৰ অকল এটা গোটে আপোনাৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ কৰিলে, আৰু তাৰ ঠিক 16 ঘণ্টা আগতে আপুনি এটা মেছেজো দিছিল, পোষ্ট দিছিল ফেচবুকত, আৰু আপুনি কৈছিল যে মোক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। ৰাজীৱ দীক্ষিতৰ দৰে আপোনাৰ ঘটনা হ'ব পাৰে বুলি আপুনি সন্দেহ কৰিছিল, আৰু সকলোকে আহ্বান জনাইছিল যাতে কোনেও এইটো আত্মহত্যা বুলি ধৰি নলয়। আচলতে কোনে ষড়যন্ত্ৰ কৰিছে আপোনাৰ বিৰুদ্ধে ইমান ব্যাপক ৰূপত? আপোনালোকে সকলোৱে জানে, মোৰ মুখেৰে কিয় শুনিব বিচাৰে? মোৰ মুখেৰে দুটা কথা কৈ দিলে মোক আকৌ বেলেগ ধৰণে এটেক কৰিব। আপোনালোকে সকলোৱে জানে, এনালাইজ কৰক ক'ৰ পৰা কেনেকৈ কি হ'ল। মোৰ মুখেৰে শুনাতকৈ এনালাইজ কৰক, ৰাইজক দায়িত্ব দিছোঁ, ৰাইজে কৰক।